সদৌ অসম ছাত্ৰ সন্থাই সদায় অৰাজনৈতিকভাৱে কাম কৰি আহিছে আৰু কাম কৰি যাব। নতুন ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ সৈতে আসুৰ সম্পৰ্কক লৈ চৰ্চা চলি থকাৰ সময়তে এই তাৎপৰ্যপূৰ্ণ মন্তব্য আসুৰ সভাপতি দীপাংক নাথৰ। সদৌ অসম ছাত্ৰ সন্থাই অৰাজনৈতিকভাৱে কাম কাজ কৰি আগবাঢ়ি যাব। দলীয় ৰাজনীতি যিসকলে কৰে তেওঁলোকে দল গঠন কৰি দলৰ কাম আৰম্ভ কৰিছে। গতিকে আমি ভাবোঁ যে সদৌ অসম ছাত্ৰ সন্থাই দলীয় ৰাজনৈতিক বৃত্তৰ বাহিৰত থাকি অসমৰ জনসাধাৰণক সংগঠিত কৰি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি আগবাঢ়ি যাব। আৰু ইফালে 24 ঘণ্টা পূৰ্বে আসুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই আসুক অৰাজনৈতিক বুলি কোৱাটো ভুল বুলি মন্তব্য কৰিছিল। বৰঞ্চ আসুক অৰাজনৈতিক বুলি কৈ একাংশই ভুল ব্যাখ্যা দিবলৈ চেষ্টা কৰা বুলি মন্তব্য কৰিছিল আসুৰ সাধাৰণ সম্পাদকগৰাকীয়ে। কোনোবাই অৰাজনৈতিক বুলি কৈ এটা ভুল ব্যাখ্যা দিবৰ কাৰণে সদায় চেষ্টা কৰি আহিছে, কিন্তু আমি যেহেতু 18 বছৰ বয়স আমাৰ পাৰ হৈছে বা আমি ভোটাধিকাৰ সাব্যস্ত কৰিছোঁ, আমি ৰাজনৈতিকভাৱে আমি সচেতন হ'ব লাগিব। ৰাইজে যেতিয়া ৰাজনৈতিকভাৱে অন্যায়ৰ সন্মুখীন হ'ব আমি ন্যায় প্ৰতিষ্ঠা কৰিব লাগিব। গতিকে আমি কোনো কাৰণত অৰাজনৈতিক নহয়, ৰাজনৈতিক বৃত্তৰ বাহিৰত থাকি ৰাজনৈতিকভাৱে ন্যায় প্ৰতিষ্ঠা কৰি ৰাইজৰ মনৰ চিন্তাক আগবঢ়াই লৈ যাবৰ কাৰণে আৰু যিবিলাক ৰাজনৈতিক দলে ৰাইজক ৰাজনৈতিকভাৱে অন্যায় কৰিছে সেইবিলাকক ৰাজনৈতিকভাৱে প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি জাতীয় পৰিষদৰ সহায় সহযোগিতা আগবঢ়াম বুলি আমি বিভিন্ন সময়ত বিভিন্ন মাধ্যমত কৈ আছোঁ।